মিডডে 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল মিজোৰামত উপস্থিত অসমৰ দুই মন্ত্ৰী আইজল ক্লাবত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল অসম মিজোৰামৰ সীমা বিবাদ মীমাংসাৰ বাবে আইজল ক্লাবত বৈঠক মিজোৰাম চৰকাৰৰ প্ৰতিনিধিৰে অসমৰ দুই মন্ত্ৰী মিলিত হৈছে আলোচনাত এই বৈঠকতে সীমা বিবাদ নিষ্পত্তিৰ ৰূপৰেখা প্ৰস্তুতৰ চেষ্টা চলাব দুয়োখন চৰকাৰে 26 জুলাইত মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত শ্বহীদ হৈছিল অসম আৰক্ষীৰ 6 জন জোৱান আৰু নিহত হৈছিল এজন সাধাৰণ নাগৰিক তাৰ পিছতে দুই ৰাজ্যৰ মাজত বৃদ্ধি পায় উত্তেজনা या বিমানবন্দৰৰ কিছু দৃশ্য টিভিৰ পৰ্দাত আপোনালোকে প্ৰত্যক্ষ কৰিছে অৱশেষত মিজোৰামত উপস্থিত হ'ল অসমৰ দুই মন্ত্ৰী আইজল ক্লাবত উপস্থিত হ'ল কৃষি মন্ত্ৰী অতুল বৰা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল অসম মিজোৰামৰ সীমা বিবাদ মীমাংসাৰ বাবে আইজল ক্লাবত বৈঠক মিজোৰাম চৰকাৰৰ প্ৰতিনিধিৰে অসমৰ দুই মন্ত্ৰী মিলিত হৈছে আলোচনাত এই বৈঠকতে সীমা বিবাদ নিষ্পত্তিৰ ৰূপৰেখা প্ৰস্তুতৰ চেষ্টা চলাব দুয়োখন চৰকাৰে 26 জুলাইত মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত শ্বহীদ হৈছিল অসম আৰক্ষীৰ 6 জন জোৱান আৰু নিহত হৈছিল এজন সাধাৰণ নাগৰিক তাৰ পিছতে দুই ৰাজ্যৰ মাজত বৃদ্ধি পায় উত্তেজনা এতিয়া কিমান দূৰ সমাধান সূত্ৰ ওলাই তাৰ বাবে অধীৰ আগ্ৰহেৰে সকলোৱে অপেক্ষা কৰি আছে বৈঠকৰ খবৰ ইতিমধ্যে আমি জনাইছোঁ বৈঠক চলিছে তাৰ পাছতে সংবাদ মাধ্যমকো সম্বোধন কৰিব সংবাদ পিলত যৌথভাৱে তেওঁলোকে নিজৰ মতামতসমূহ প্ৰকাশ কৰিব অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰে অৱশ্যে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা এই আলোচনাত বহিব পৰা নাই কাৰণ তেওঁ কোভিড হোৱাৰ বাবে কোৱাৰেণ্টাইনত আছে তাৰ বিপৰীতে মুখ্য সচিব গৃহমন্ত্ৰী তেওঁলোকে আলোচনাত মিলিত হৈছে অতুল বৰা আৰু অশোক সিংঘাল ইতিমধ্যে তাত গৈ উপস্থিত হৈছে আলোচনা বৰ্তমান চলি আছে এবাৰ গীতানগৰ আৰক্ষীৰ জালত বৃহৎ জালনোট চক্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰে 1 লাখ টকাৰ জালনোট বকুৰ 2 নম্বৰ বৰুৱাপাৰা চাকলা গাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছে জালনোটখিনি অভিযানত উৎখাত জালনোট বনোৱা এটি কাৰখানা উদ্ধাৰ জালনোট বনোৱা ভিন্ন সা-সঁজুলি গ্ৰেপ্তাৰ জালনোট চক্ৰৰ এগৰাকী মহিলা সোধপোছৰ বাবে আটক কৰা হৈছে আন এগৰাকীক এতিয়াও পলাতক জালনোট প্ৰস্তুতকাৰী মূল মাষ্টাৰমাইণ্ড নিশা 5 জনীয়া আৰক্ষীৰ দলে বুকুত চলাইছিল অভিযান গীতানগৰ থানাৰ এছআই অৰুণ বৰুৱাৰ নেতৃত্বত এই অভিযান চলোৱা হয় আমি আকৌ এবাৰ জনাইছোঁ গীতানগৰ আৰক্ষীৰ জালত পৰিছে বৃহৎ জালনোট চক্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে 1 লাখ টকাৰ জালনোট বকুৰ 2 নম্বৰ বৰুৱাপাৰা চাকলা গাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছে জালনোটখিনি এই অভিযানত উৎখাত জালনোট বনোৱা এটি কাৰখানা উদ্ধাৰ হৈছে জালনোট বনোৱা ভিন্ন সা-সঁজুলি গ্ৰেপ্তাৰ জালনোট চক্ৰৰ এগৰাকী মহিলা সোধপোছৰ বাবে আন এগৰাকীক আটক কৰা হৈছে কিন্তু এতিয়াও পলাতক জালনোট প্ৰস্তুতকাৰী মূল মাষ্টাৰমাইণ্ড নিশাৰ ভাগত 5 জনীয়া আৰক্ষীৰ দলে বুকুত চলাইছিল এই অভিযান আনফালে মহানগৰীৰ কটাহবাৰীত ড্ৰাগছ জব্দ কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰে ড্ৰাগছ ভৰ্তি 9টা টেমা ড্ৰাগছ সহ আটক ছফিদুল ইছলাম নামৰ সৰবৰাহকাৰীটো ড্ৰাগছৰ বিৰুদ্ধে অভিযান এতিয়াও চলি আছে আৰু মহানগৰীৰ কটাহবাৰীত ড্ৰাগছ জব্দ কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰিছে ড্ৰাগছ ভৰ্তি 9টা টেমা ড্ৰাগছ সহ আটক কৰা হৈছে ছফিদুল ইছলাম নামৰ এটা সৰবৰাহকাৰী ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক ৰূপত অভিযান চলি আছে কাৰ্বি আংলঙত কালি নিশাৰ ভাগত এটা ড্ৰাগছ সৰবৰাহকাৰীৰ ভৰিত গুলীওৱা হৈছিল কাৰণ সেই ড্ৰাগছ সৰবৰাহকাৰীটোৱে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল তাৰ মাজতে আন স্থানতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান এতিয়া তীব্ৰতৰ হৈ পৰিছে মহানগৰীতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান জোৰদাৰ গতিত চলি আছে মহানগৰীৰ কটাহবাৰীত ড্ৰাগছ জব্দ কৰা হৈছে আকৌ এবাৰ ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰে ড্ৰাগছ ভৰ্তি 9টা টেমা ড্ৰাগছ সহ আটক কৰা হৈছে ছফিদুল ইছলাম নামৰ সৰবৰাহকাৰীটো আজি ভাৰতৰ পুৰুষ হকী দলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ালে টকিঅ' অলিম্পিকত আৰু জয়লাভ কৰিলে ব্ৰঞ্জৰ পদক 41 বছৰৰ পিছত অলিম্পিকত ভাৰতে হকীত পদক জয় কৰিবলৈ সক্ষম হৈছে 5-4ৰ ব্যৱধানত জাৰ্মানীক পৰাভূত কৰিলে ভাৰতে চলিত অলিম্পিকত ভাৰতৰ এয়া হ'ল চতুৰ্থটো পদক
খেলৰ অন্তিম 7 ছেকেণ্ডত জাৰ্মানীৰ পেনাল্টি কৰ্নাৰ ব্যৰ্থ কৰি ভাৰতৰ বিজয় সুনিশ্চিত কৰে ভাৰতৰ গলকিপাৰ শ্ৰীজেছে। প্ৰথম 5 মিনিটতে জাৰ্মানীয়ে গল কৰি খেলখনত আধিপত্য বিস্তাৰ কৰিছিল। 3-1 গলত পিছ পৰি আছিল ভাৰত। কোৱাৰ্টাৰটোৰ শেষৰ ফালে ভাৰতৰ হৰদীপ সিঙে দিয়ে এটা গল। তাৰ 2 মিনিট পিছতেই হৰমনপ্ৰীতে আৰু এটা গল দিয়াই স্ক'ৰ কৰে 3-3। থাৰ্ড কোৱাৰ্টাৰত ৰূপিন্দৰৰ গলেৰে ভাৰতে অগ্ৰগতি লাভ কৰে। তাৰ 4 মিনিট পিছতেই সিমৰনজিতে গল কৰি ভাৰতৰ স্ক'ৰ 5-3 কৰে। চতুৰ্থ কোৱাৰ্টাৰত জাৰ্মানীৰ এটা গলেৰে খেলখনৰ স্ক'ৰ 5-4 হয়। শেষ মুহূৰ্তলৈ জাৰ্মানীয়ে প্ৰত্যাক্ৰমণ কৰিছিল যদিও ভাৰতৰ ৰক্ষণবেহু ভেদিব নোৱাৰিলে। 1980 চনৰ পৰা অলিম্পিকৰ হকীত ভাৰতে পোৱা নাছিল পদক। তাৰ পূৰ্বে ভাৰতে 8টা সোণৰ পদক লাভ কৰিছিল অলিম্পিকত। ইয়াৰ বিপৰীতে আজি অলিম্পিকত ৰবি দাহিয়াৰ স্বৰ্ণৰ যুঁজ। মল্লযুঁজৰ 57 কেজি শাখাৰ ফাইনেলত যুঁজ দিব ৰবিয়ে। ৰবি দাহিয়াই নিশ্চিত কৰিলে অলিম্পিকত ভাৰতৰ 4ৰ্থটো পদক। ফাইনেলত আজি ৰাছিয়াৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে যুঁজ দিব ৰবিয়ে। সুশীল কুমাৰৰ পিছত অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় হৈছে ৰবি কুমাৰ দাহিয়া। আবেলি 4 বজাত ফাইনেলত ৰবি কুমাৰ দাহিয়াই ৰুছিয়ান মল্লবীৰ জায়ুৰ ইউগিয়েভৰ বিপক্ষে যুঁজ দিব। 2019 চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত ইউগিয়েভে ৰবিক 6-4 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰিছিল। আজি ৰবিয়ে সেই পৰাজয়ৰ পুতক তোলাৰ লক্ষ্যৰে নামিব ফাইনেলত। এটা বিশেষ শব্দৰ ব্যৱহাৰক লৈ উত্তপ্ত হৈ পৰিল সদন। সদনৰ ৰেকৰ্ডৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল সেই বিশেষ শব্দটো। অধ্যক্ষই বিশেষ শব্দটো প্ৰত্যাহাৰৰ ঘোষণা কৰে। বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ পাছতেই নৰম বিশ্বজিৎ দৈমাৰী। অধ্যক্ষই বিশেষ শব্দটো ব্যৱহাৰ কৰা বুলি বিৰোধীয়ে প্ৰতিবাদ কৰে। হুলস্থুলীয়া পৰিৱেশৰ বাবে দুবাৰকৈ স্থগিত হয় সদন। অৱশেষত অধ্যক্ষই প্ৰত্যাহাৰ কৰে সেই বিশেষ শব্দটো। আনফালে সদনৰ পৰা 2 বিধায়কক নিলম্বন অধ্যক্ষৰ। আজিৰ দিনটোৰ বাবে নিলম্বন 2 বিধায়ক। নিলম্বন বিধায়ক জাকিৰ হুছেইন সিকদাৰক লগতে কমলাক্ষদেৱ পুৰকাষ্টকো নিলম্বন। সদনৰ মজিয়াত বহি প্ৰতিবাদ সিকদাৰৰ। মাৰ্চেল লগাই উঠাই দিলে জাকিৰ হুছেইন সিকদাৰক। সদনৰ পৰা 2 বিধায়কক নিলম্বনৰ খবৰ জনাইছোঁ। আজিৰ দিনটোৰ বাবে নিলম্বন কৰা হ'ল 2 বিধায়কক। নিলম্বন বিধায়ক জাকিৰ হুছেইন সিকদাৰক লগতে কমলাক্ষদেৱ পুৰকাষ্টকো নিলম্বন। সদনৰ মজিয়াত বহি প্ৰতিবাদ জাকিৰ হুছেইন সিকদাৰৰ। মাৰ্চেল লগাই উঠাই দিলে জাকিৰ হুছেইন সিকদাৰক। বিদেশী ন্যায়াধিকৰণত গোৰ্খাৰ বিৰুদ্ধে চলা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটৰ সিদ্ধান্তৰ পিছতেই ৰাজ্যৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ মাজত আনন্দ। কেবিনেটৰ সিদ্ধান্তক আদৰণি জনায় গোৰ্খাসকলে। আমি আকৌ এবাৰ জনাইছোঁ আপোনালোকক কেবিনেটৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ খবৰ। বিদেশী ন্যায়াধিকৰণত গোৰ্খাৰ বিৰুদ্ধে চলা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। কেবিনেটৰ সিদ্ধান্তৰ পিছতেই ৰাজ্যৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ মাজত আনন্দ উল্লাস দেখা গৈছে। কেবিনেটৰ সিদ্ধান্তক আদৰণি জনায় গোৰ্খাসকলে। অধিক জনাব আমাৰ সাংবাদিক পলাশ ফুকনে। গোৰ্খাসকল বিদেশী নহয়। যোৱা বুধবাৰে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পাছতেই এতিয়া গহপুৰত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ আনন্দ পৰিলক্ষিত হৈছে। তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা আছিল আৰু তাৰ পাছতে যি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ এতিয়া যথেষ্ট সুখী গোৰ্খা সম্প্ৰদায়ৰ লোকসকল। আৰু মই বৰ্তমান উপস্থিত আছোঁ গহপুৰৰ বাকৰি দলদিন মোৰ সতীৰ্থ হৈ দেখাব। এনেদৰে যথেষ্ট সংখ্যক গোৰ্খা সম্প্ৰদায়ৰ লোকে আজি আনন্দ ফূৰ্তি কৰিছে। তেওঁলোকে যথেষ্ট সমস্যাত ভুগি আছিল দীৰ্ঘ বছৰ ধৰি, যাৰ পৰিপ্ৰেক্ষিতত যোৱা বুধবাৰে আচলতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিলে। তাক লৈ যথেষ্ট সুখী। আমি কথা পাতিবলৈ চেষ্টা কৰিম। কওকচোন, যিহেতু আপোনালোকৰ বাবে এটা সুখবৰ, কি ক'ব? হয়, এইটো আমাৰ কাৰণে অতি সুখৰ খবৰ। যোৱাকালি 4/8/2021 চনত যিটো হিমন্ত বিশ্ব চৰকাৰে ডি ভোটাৰৰ আৰু ভাৰতীয় নাগৰিক সন্দেশপাত নাগৰিকৰ যিটো দাগ প্ৰতিজন গোৰ্খাৰ ওপৰত আছিল, সেই দাগটো প্ৰত্যাহাৰ কৰি আমাক এটা স্বাভিমানৰ এটা আদৰ্শ দিলে। আৰু সেইকাৰণে আমি অসম চৰকাৰক তেওঁলোকৰ এই প্ৰত্যাহাৰৰ সিদ্ধান্তক আমি অতি ধন্যবাদ জ্ঞাপন আৰু আদৰণি কৰিছোঁ, যাতে আৰু গোৰ্খাসকলৰ থকা সমস্যাসমূহ সমাধান কৰি গোৰ্খাৰ প্ৰতি এটা সদৃঢ়তা প্ৰকাশ কৰা, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বছৰ বছৰ
ধৰি কিন্তু আপোনালোকে বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈ আছিল এতিয়া বিদেশী ন্যায়াধীকৰণতো আপোনালোকৰ গোচৰ নিষ্পত্তি হ'ব কি ক'ব হয় এতিয়া যিটো ফৰেন ট্ৰিবিউনেলত গোৰ্খাসকলৰ সমস্যা আছিলে তেওঁলোকৰ লং টাৰ্মৰ এটা যিটো প্ৰক্ৰিয়া কোৰ্টৰ ফালে দৌৰি থাকিবলগীয়া যিটো প্ৰক্ৰিয়া আছিল এতিয়া বন্ধ হ'ল আৰু এই সিদ্ধান্তৰ কাৰণে আমি অতি গোৰ্খা সমাজ গোটেই সমগ্ৰ অসমৰ জনতাই অতি সুখ প্ৰকট কৰিছোঁ আমি বিভিন্ন সময়ত আপোনালোক সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছিল প্ৰতিটো খোজত নিশ্চিত প্ৰতিটো সময়ত আমি এটা দাগ যিটো এটা ডি ভোটাৰৰ দাগ লৈ আমি প্ৰক্ৰিয়া সমগ্ৰ অসমত ঘূৰিবলগীয়া হৈছিল এটা সন্দেহস্পদ নাগৰিকৰ ভূমিকা হিচাপে আমাক এটা সন্দেহৰ চকুৰে চোৱা হৈছিল সেই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো এটা শেষ হৈ এতিয়া এটাই আমি স্বাভিমানী এটা জাতি অসমৰ খিলঞ্জীয়া জাতি হিচাপে প্ৰতিষ্ঠিত হোৱাৰ কাৰণে আমি গৌৰৱবোধ অনুভৱ কৰিছোঁ ধন্যবাদ পলাশ আৰু বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ निर्माण का पावर स्वैग चल शुरू हो जा माइथन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार নির্মাণৰ মানদণ্ড माइथन ইতিমধ্যে আমি আপোনাক জনাইছোঁ যে মিজোৰামত উপস্থিত হৈছে অসমৰ দুই মন্ত্ৰী আইজল ক্লাবত উপস্থিত কৃষিমন্ত্ৰী অতুল বৰা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল অসম মিজোৰামৰ সীমা বিবাদ মীমাংসাৰ বাবে আইজল ক্লাবত বৈঠক আৰু মিজোৰাম চৰকাৰৰ প্ৰতিনিধিৰে অসমৰ দুই মন্ত্ৰী মিলিত হৈছে আলোচনাত এই বৈঠকতে সীমা বিবাদ নিষ্পত্তিৰ ৰূপৰেখা প্ৰস্তুতৰ চেষ্টা চলাব দুয়োখন চৰকাৰে 26 জুলাইত মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত শ্বহীদ হৈছিল অসম আৰক্ষীৰ 6জন জোৱান আৰু নিহত হৈছিল এজন সাধাৰণ নাগৰিক তাৰ পিছতেই দুই ৰাজ্যৰ মাজত বৃদ্ধি পায় উত্তেজনা অধিক তথ্যৰ বাবে আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে অনিৰুদ্ধ এই মুহূৰ্তৰ কি শেহতীয়া আপডেট আছে আপোনালোকৰ হয় প্ৰাঞ্জল আজি মিটিংখন 11টা বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিলে অসমৰ পৰা আমাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু অশোক সিংঘাল অলপ লেট হোৱাৰ কাৰণে এই 1টা বজাত অলপ আগতে আৰম্ভ হৈছে 1টা বজাত আৰম্ভ হৈছে ইয়াতে মিটিং খালি দুই মন্ত্ৰী নহয় আমাৰ এনভাইৰনমেণ্ট আৰু এনভাইৰনমেণ্টৰ যে ছেক্ৰেটাৰী জিডি ত্ৰিপাঠীৰ লগত আছে আৰু মিজোৰামৰ ফালৰ পৰা আমি দেখিছোঁ হোম মিনিষ্টাৰ লালচাম লিয়ানা আছে ইয়াতে আৰু ৰেভিনিউ লেণ্ড এণ্ড ৰেভিনিউ মিনিষ্টাৰ লাল কিমা ডাঙৰীয়াও ইয়াতে আছে আৰু হোম ছেক্ৰেটাৰী আছে এই অলপ আগতে আৰম্ভ হৈছে এই মিটিংখন এটা গুৰুত্বৰ ভাৱে এই মিটিংখন এতিয়া চলি আছে কিয়নো অসম আৰু মিজোৰামৰ ভিতৰত যি 26 জুলাই আমি যিটো সংঘাতটো দেখিছিলোঁ যি পৰিস্থিতি হৈছিলে তাৰ পিছত এই দুই ৰাজ্যৰ ভিতৰত এতিয়া এটা সমাধানৰ এটা পাৰ্মানেণ্ট সলিউচনৰ কাৰণে আগবাঢ়ি আছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এক ষ্টেপ আগুৱাই গৈ যিমানখিনি সোনকালে হয় এই দুই ৰাজ্যৰ ভিতৰত শান্তিটো আনিব পাৰে এই কাৰণেই আজি এই মিটিংখন প্ৰাঞ্জল হয় অনিৰুদ্ধ এই কাৰণে এই মিটিংখন আজি বা বৈঠকখন অনুষ্ঠিত হৈছে আৰু যেহেতু আপুনি কৈছে 1 বজাৰ লগে লগে আৰম্ভ হৈছে এতিয়া প্ৰায় 16 মিনিটমানহে হৈছে মিটিংখন চলি থকাৰ আৰু প্ৰায় আধা ঘণ্টা 1 ঘণ্টা সময় ধৰি চলিব আৰু এই সমগ্ৰ বিষয়টোৰ নিষ্পত্তি কৰাৰ বাবে চেষ্টা চলাব আপুনি বডি লেংগুৱেজ কেনেকুৱা দেখিছে বৈঠকত অংশগ্ৰহণ কৰা অসমৰ দুগৰাকী মন্ত্ৰী লগতে দুয়োখন চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ প্ৰাঞ্জল বডি লেংগুৱেজ যিটো কওঁ আমি যেতিয়া কালি ৰাতি আহি পাইছোঁ অসমৰ পৰা আমি ৰাতি 11টা বাজিছে আমি আইজল পাইছোঁ গোটেই ৰাস্তাখন আমাক ঠাই যিমানখিনি ঠাইত অলপ স্থানত আমাকে এস্কৰ্ট দি আনিছে আৰু খালি এইটোও নহয় আমি আজি যেতিয়া আমাৰ দুইগৰাকী মন্ত্ৰী ইয়াতে আহিছে মন্ত্ৰীৰ লগত যে এটা মত বিনিময় হওক বা গিফ্ট শ্বেয়াৰিং যিটো আমি যদি কওঁ আৰু যে বডি লেংগুৱেজ যিটো দেখিছোঁ ধুনীয়াকৈ দেখিছোঁ ইয়াতে এটা বডি লেংগুৱেজ চলি আছে মিজোৰামৰ চাই অসমৰ লগত সংঘাতটো শেষ হোৱাৰ কাৰণে কিয়নো আৰু মিজোৰামৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত যোৱাৰ এটাই ৰাস্তা হ'ল আসাম এই অসমৰ লগত যদি এনেকুৱা এটা পৰিস্থিতি হয় মিজোৰামৰ ক্ষতি হ'ব আৰু অসমৰো ক্ষতি হ'ব কিয়নো আমাৰ ঠাইতো বহুতকেইটা স্থান এনেকুৱা আছে লাইলাপুৰ হওক বাগা হওক ধলাই হওক সেইবিলাক কমপ্লিটলি ডিপেণ্ডেণ্ট থাকে মিজোৰামৰ লগত বিজনেছৰ কাৰণে সেইবিলাকৰো বহুত ক্ষতি হৈ আছে এই দুটা ৰাজ্যৰ ভিতৰত যিমান সোনকালে এটা শান্তিৰ এটা আহিব এইটো দুটা ৰাজ্যৰ কাৰণেই ভাল প্ৰাঞ্জল অসমৰ দুয়োগৰাকী মন্ত্ৰীয়ে এই বৈঠকত সোমোৱাৰ পূৰ্বে আপোনাৰ আগত কিবা মন্তব্য প্ৰদান কৰিছিল নেকি নহয় প্ৰাঞ্জল মন্তব্য কিয়নো আমাৰ এই মিটিংখনৰ পিছত
দুটা ৰাজ্য এটা জইণ্ট প্ৰেছ কনফাৰেঞ্চ কৰিব ধুনীয়াকৈ সজাই থোৱা হৈছে আমি আইজল ক্লাবত তাতে ইয়াতে আমাৰ যিটো ছিটিং এৰেঞ্জমেণ্ট হ'ল কিয় মিজোৰামৰ এটা প্ৰব্লেম আছে মিজোৰামৰ প্ৰব্লেম হ'ল আমাৰ যিটো ছেকেণ্ড ৱেভ যিটো ক'ভিডৰ এইটো খুব বেছি হৈ গৈছে আমি আজি মিজোৰামত আছোঁ আইজলত চহৰত আছোঁ আইজলত লকডাউন চলি আছে 7 আগষ্টৰ লকডাউনত অলপ ৰিলেক্সেশ্যন হ'ব পাৰে কিন্তু এতিয়া লকডাউন চলি আছে এই লকডাউনৰ ভিতৰত এনেধৰণে এটা আজি মিটিং চলি আছে আৰু মিটিঙৰ কাৰণে এটা জইণ্ট প্ৰেছ কনফাৰেঞ্চৰ কাৰণে ধুনীয়াকৈ সজাই থোৱা হৈছে হলখন আইজল ক্লাবৰ এই হলখন এই হলত অলপ পিছত জইণ্ট প্ৰেছ কনফাৰেঞ্চো আমি গম পাম কি মিটিংখনত কি ডিছকাশ্যন হৈছে আৰু কি তথ্য ওলাই আহিব যিটোৰ কাৰণে এই দুই ৰাজ্যৰ ভিতৰত এইটো শান্তি আমি শুনিব পাম ধন্যবাদ জনাইছোঁ এয়া আইজলৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ বৈঠক চলি আছে 19 মিনিট হৈছে এই বৈঠকৰ আৰু বৈঠক সমাপ্ত হওঁতে কিছু সময় হয়তো লাগিব আৰু তেওঁলোকে যৌথ সংবাদমেল সম্বোধন কৰিব দুয়োখন চৰকাৰৰ তৰফৰ পৰা সেই যৌথ সংবাদমেলতে এই কথাখিনি স্পষ্ট হৈ পৰিব আমি অপেক্ষা কৰিম সেই ক্ষণটোলৈ আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 71তম মৃত্যুবাৰ্ষিকী ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ভাৰতৰত্নগৰাকীক মৃত্যুতিথি কৰ্মচাৰী দিৱস হিচাপে পালন নৱগ্ৰহৰ সমাধিস্থলত চৰকাৰী মৃত্যু দিৱসৰ কাৰ্যসূচী এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু দৃশ্য দেখুৱাইছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 71তম মৃত্যুবাৰ্ষিকী চৰকাৰীভাৱে পালন কৰা হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ভাৰতৰত্নগৰাকীৰ মৃত্যুতিথি কৰ্মচাৰী দিৱস হিচাপে পালন কৰা হৈছে নৱগ্ৰহৰ সমাধিস্থলত এই চৰকাৰী মৃত্যু দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই অংশ লয় গৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছিল অসমীয়া জনজীৱনলৈ এক পৰ্বত সমান বৰঙণি আগবঢ়াই বৰদলৈ ডাঙৰীয়াই জাতিটোক সেৱা কৰিছিলে অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰি অসমৰ যি নিজস্ব পৰিচয় সেই পৰিচয় জগত সভালৈ লৈ যোৱাৰ বাবে তেখেতে অনবদ্য আৰু একক বৰঙণি আগবঢ়াইছিল আজিৰ দিনটোত অসমবাসী ৰাইজৰ হৈ মই ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ আদৰ্শ চিৰদিন অসমীয়াৰ বাবে প্ৰেৰণা হৈ ৰওক তাকে মই গ্ৰামাঞ্চলত এতিয়াৰে পৰা পকী ঘৰ নিৰ্মাণ কৰিলেও দিব লাগিব কৰ অনুমতি ল'ব লাগিব পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ গ্ৰামাঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ীও চৰকাৰক দিব লাগিব মাচুল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ ঘোষণাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰৰ গাঁৱে গাঁৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৃহস্পতিবাৰে পুৱাই শিৱসাগৰত লাচিত পঞ্চায়তৰ অন্তৰ্গত একাংশ লোকে চৰকাৰৰ বিৰুদ্ধে উজাৰিলে তীব্ৰ ক্ষোভ নতুন কৰ ব্যৱস্থাই সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গ্ৰামাঞ্চলৰ নাগৰিকে গাঁৱত সৰু সৰু দোকান দি কোনোমতে পৰিয়াল চলোৱা লোকসকলৰ পৰা কৰ সংগ্ৰহ কৰাৰ আগতে আৰ্থিক নিৰাপত্তা দিব লাগে বুলিও দাবী তুলিছে বিভিন্নজনে অধিক জনাব আমাৰ সাংবাদিক প্ৰদীপে গ্ৰামাঞ্চলৰ পৰিয়ালেও পকী ঘৰ বনালে ভৰিব লাগিব কৰ বা এই কথা উল্লেখ কৰিছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে আৰু ইতিমধ্যে ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গ্ৰামাঞ্চলত মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ লাচিত গাঁও পঞ্চায়তত আৰু এই পঞ্চায়তৰ অধীনৰ একাংশ পৰিয়ালে ইতিমধ্যেই অসম চৰকাৰৰ এই সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মই জানিব চেষ্টা কৰিম ইয়াৰে এগৰাকী বয়োজ্যেষ্ঠ সৰ্বসাধাৰণ নাগৰিক আছে এগৰাকী বয়োজ্যেষ্ঠ নাগৰিক আছে হয় অসম চৰকাৰে কৈছে যে ঘৰ বনালে টেক্স ভৰিব লাগিব আমাৰ যিবোৰ গাঁৱলীয়া মানুহ প্ৰায় খেতিয়ক আৰু তেখেতলোকে হাজিৰা মাজিৰা কৰি ঘৰ একোঠা বনাবলৈ ল'ব সেই কোঠা বনাবলৈ যাওঁতে যদি চৰকাৰক টেক্স দিবলগীয়া হয় এইখন চৰকাৰে আমাক কি দিছে আমাৰ গাঁও আমাৰ আঁচনি বুলি কিয় লেখুৱাইছে তেখেতলোকে এইটো লেখুৱাবই নালাগে আৰু আমাক এই বিজেপি চৰকাৰে এফালে ঠেলা মাৰি দিছে নহ'লে কিন্তু আমি কেনেকৈ কৰিম আমি গাঁৱলীয়া মানুহ খেতি কৰোঁ আৰু হাজিৰা কৰি খাওঁ কালি আমি দেখিবলৈ পাইছোঁ চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে যি মন্তব্য আগবঢ়াইছে আমি তাক বিৰোধিতা কৰিছোঁ কাৰণ কিয়নো এজন নিবনুৱা ল'ৰাই গ্ৰামাঞ্চলৰ হাজিৰা কৰি আপোনাৰ এখন ঘৰ বা
এখন দোকান বা এখন ব্যৱসায় প্ৰতিষ্ঠান চলাইছে বা সৰু সুৰা পাচলি চব্জি ব্যৱসায়ো কৰিছে, কিন্তু তাতো যদি তেওঁলোকক চৰকাৰক কৰ দিবলগীয়া হয় তেন্তে আমাক বিজেপি চৰকাৰখন দৰকাৰ কি? কিন্তু এই চৰকাৰখনে আপোনাৰ যিটো আপুনি দেখিছে 2 বছৰে কৰোণা মহামাৰী, তাতে মূল্যবোধৰ সমস্যা, মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই। আমি পুনৰবাৰ জনাইছোঁ যে এইখন চৰকাৰ বিজেপি চৰকাৰখনে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই। ৰঙিয়াৰ বৰমুৰা বালিসত্ৰ সংযোগী পথটোৰ আধাৰশিলা স্থাপনৰ 5 মাহ পিছতো পথটোৰ ওপৰত নপৰিল এচপৰা মাটি। ফলত ৰাজপথত প্ৰতিবাদত নামিল স্থানীয় পুৰুষ মহিলা। নিৰ্বাচনৰ পূৰ্বে তদানীন্তন জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই গুৰুত্বপূৰ্ণ পথটোৰ আধাৰশিলা স্থাপন কৰিছিল, কিন্তু আধাৰশিলা স্থাপনৰ 5 মাহ পিছতো পথটোৰ মেৰামতি নোহোৱাত ৰাজপথত ওলাই আহি আন্দোলনৰ কাৰ্যসূচী লৈছে স্থানীয় ৰাইজে। অধিক জনাব সাংবাদিক ইনামুল ইছলামে। হয়, মই আছোঁ ৰঙিয়াৰ বৰমুৰাত। এটি গুৰুত্বপূৰ্ণ পথ। ৰঙিয়াৰ বৰমুৰাৰ পৰা বালিসত্ৰলৈ যাওঁ। গুৰুত্বপূৰ্ণ পথটোত এক আঁঠু বোকা, কি বাৰিষা কি খৰালি সকলো সময়তে বোকা পানীৰে ভৰি থাকে। নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী চমক হিচাপে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই পথটোৰ আধাৰশিলা স্থাপন কৰিছিল, কিন্তু আজি 5 মাহ পিছত উকলি যোৱাৰ পিছতো কোনো ধৰণৰ ইয়াত এচপৰা বালিশিল নপৰিল, যাক লৈ ক্ষুভিত হৈ পৰিছে। অঞ্চলবাসী ওলাই আহিছে, আহি আন্দোলন চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হৈছে। আমাৰ লগত কিছুসংখ্যক স্থানীয় লোক আছে, তেখেতসকলৰ পৰা পোনে জানিবলৈ বিচাৰিম কেনেকুৱা সমস্যা হৈছে এই ৰাস্তাটোৰ কাৰণে। এই ৰাস্তাটোৰ কাৰণে আমি একাঠু বোকা ভাঙি আমাৰ কোনোমতে হেৰি কৰে, যদি কোনোবা বেমাৰী যদি নিব লগা হয় কান্ধতকৈ আমি লৈ যাব লগা হয়। স্বাধীনতাৰ 75 বছৰ পাছতো এনেকুৱা ৰাস্তা আপোনাৰ গোটেই অসমত নাই। গতিকে অহা ইলেকশ্যনত আমি সমূহ ৰাইজে কমপ্লিটলি আমি বৰ্জন কৰিম আৰু আমি কৰজোৰে প্ৰাৰ্থনা কৰিছিলোঁ যে আমাৰ এই বৰমুৰা বালিসত্ৰ সংযোগী পথটো লগতে খানাপাৰা দিগিৰপাৰ ইত্যাদি ঠাইলৈ যোৱা একমাত্ৰ এই ৰাস্তাটো আজি ইমান বছৰে প্ৰতিশ্ৰুতি হৈয়ে থাকিল। ভৱেশ কলিতা ছাৰে প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী, তেখেতে বাৰ কৈছিলে, অহাৰ পিছে তেখেতে কয় যে হ'ব, কিন্তু ৰাস্তা আজিলৈ হৈ নুঠিল। গতিকে একমাত্ৰ আমাৰ এই পথটো। ধন্যবাদ ইনামুল। আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।